উলিয়াই নিলি হা তই কি কৰিবলৈ আনিছিলি তই খালি নেকি আকৌ আৰে মা সেই ৰাতিৰ মাংস এতিয়া সেই ৰাতিপুৱালে মোৰলৈকে এইকণ থৈ দিয়া নাই জানো তোলে থোৱা নাই বুজিছ ভিনিয়ৰলে থৈছিলো তই জাননে নাই ভিনদৈ যে মাংস নহ'লে ভাত নাখাই বুলি সেইকাৰণে কালি চাহখিনি কাটি পেলাই মই ভিনিয়ৰৰ কাৰণে এই মাংসকণ থৈছিলো তই মানে একদম লুকাই ফুৰাত এক্সপাৰ্ট নহয় জানো মা তাৰমানে এতিয়া তোমাৰ ল'ৰাটোতকৈ তোমাৰ জোৱাইটোহে নিজৰ হ'ল নহয় জানো তই আলু ফালু কথাবোৰ নকবি মুঠৰ ওপৰত জোৱাই এখন ঘৰলৈ আহিছে জোৱাই সুদা ভাত খাব নোৱাৰে সেইকাৰণে মই মাংসকণ থৈছো তই নাখাবি বুলি কৈছো নহয় যা ভৰাই থৈ ফ্ৰিজত আগতে মোলে এনেকে মাংস অকণ থৈ দিয়া এতিয়া ভিনদৌক পাই তুমি মোৰ কথা সকলো পাহৰি গৈছা মই তোমাৰ ল'ৰা হয়নে নহয় একদম চুপ থাক পঢ়ুৱালো মেলিলো পঢ়াত গুৰুত্ব নাই সোনকালে ভাল পাই পেলাই ছোৱালীজনী বিয়া পাতি আনি ঘৰ সোমালিহি ভিনিয়েৰে ধনী ঘৰৰ ছোৱালী এজনী চাই দিম বুলি ক'লে সেয়া হ'লে গুৰুত্ব নিদিলি এতিয়া বেকাৰ হৈ বাপেৰৰ টকাকেইটাৰে আজাদি মাৰি পেলাই খাই আছ এতিয়া জোৱাইটোৱে ঘৰখনত কিমান হেল্প কৰি আছে তই জাননে জোৱাইটোক গুৰুত্ব নিদিলে হ'ব নেকি হা দেখা নাই অহাৰ প্ৰতি মিঠাই টোপোলাই চাবি নে মাছ মাংস টোপোলাই চাবি তই নিজে তেনেকৈ কিমান বজাৰ কৰিব পাৰ ঘৈণীয়েৰক পেটিকোট এটা আনি পিন্ধাবহি নোৱাৰ তই মা একেটা কথাকে আৰু কিমান শুনাই নাথাকা আৰে নন্দিনী আৰু মই সিটোক ভাল পাই আছিলো সেইকাৰণে মই নন্দিনীৰ বাহিৰে বেলেগৰ কথা ভাবিবই নোৱাৰিলো ভাল কথা এতিয়া আকৌ কিহৰ মাছ মাংসৰ জুতি ল'বলৈ বিচাৰি ফুৰিছ যা তোৰ নন্দিনীয়ে দিব মোৰ জোৱাইটোলৈ থোৱা মাংসকণ খাবলৈ আহিছে যা বুলি কৈছে পিছত ভৰাই হ'ব দিয়া মা ইমানকৈ চিঞৰিব নালাগে মই ভৰাই থ'মগৈ আৰু শুনচোন ধানকেইটা মই ৰ'দত দি থৈছো তই আজি আবেলি নি পেলাই কুটাই আনিবিকৈ হ'ব জানিনা বুজিছনি গাটো বেয়া লাগিছে বুলি কৈ আছিলে বাহানা এটা মাৰি গুচি আহিছো সেইজনী কিবা এটা হ'লে আকৌ মইহে গোটেই ভাতে পানীয়ে লাগিব ইও বহুত ভাল কাম কৰিলি কি দৰকাৰ আছে সেইবোৰে বেমাৰৰ বাহানা ধৰি থাকিব আৰু মোৰ ছোৱালীজনী তাত কাম কৰি মৰিব মই এওঁকো ইয়ালৈকে মাতি পঠিয়াইছো বোলো দুদিনমান ইয়াতে থাকি যাম নাযাওঁ ঘৰত ভালেই হৈছে দে ভাইটিহঁতে আকৌ বেয়া পাব নেকি মানে আমি আহিয়ে থকা হয় যে ভিনিয়েক থাকিলে মানে আকৌ সি বেয়া পায় নেকি ইওটো কি কথা কৈছ আকৌ কেলে বেয়া পাব আকৌ সি বেয়া পালে নহ'ব নহয় এখন আমাৰ ঘৰ তাৰ লগত কি কথা আছে নহয় মানে হ'লেও সি অকণমান কিবা মুখখন ভেঙুচি কৰি থকা লেখীয়া লাগে কেতিয়াবা থহে তাৰ মুখ ভেঙুচিলে কোনে কেপ কৰে বাইদেউ কেতিয়া পালেহিনো মই দেখোন গমেই নাপাওঁ কি মই এতিয়া তোমাক গম দি পেলাই আহিব লাগিব নেকি মোৰ নিজৰ ঘৰখনলৈ মই সেইটো ক'ব খোজা নাই বাইদেউ মানে আপুনি অহা গম নাপাওঁ যে সেইকাৰণেহে হ'ব যা তই কি ক'ব খুজিছ কি ক'ব নাই খোজা সেইবোৰ আমাৰ দৰকাৰ নাই যা ছোৱালীজনীৰ কাৰণে ধুনীয়াকৈ গাখীৰ চাহ অকণ বনাবি চাবি আকৌ অকণমানো পানী নিদিবি গাখীৰতে চাহ অকণ বনাই দিবি ধুনীয়াকৈ আৰু এই মোৰ ৰুমত কণ্টেইনাৰটোতে বিস্কুট ভুজিয়া চব আছে উলিয়াই লৈ আহিবি হ'ব মা আপুনি দেখোন অথনি এখেতে চাহ খাবলৈ বিস্কুট বিচাৰোঁতে নাই বুলি কৈছিল এতিয়া আকৌ ক'ৰ পৰা ওলালে ৱাও তুমি এইখন ঘৰৰ বোৱাৰী নে শাহু তুমি দেখোন একেবাৰে মাক জাচুচি কৰিবলৈ আহিছা হা ঐ যা তোৰ সেইবোৰৰ মাথা ঘুমাবলৈ কোনো দৰকাৰ নাই ধুনীয়াকৈ গাখীৰৰ চাহকণ বনাই আৰু ভুজিয়া বিস্কুট যি আছে সকলোখিনি আনি পেলাই দেহি অলপ পিছতে ভিনিয়েৰো আহি পাবহি যা সেইখিনি কৰি পেলাই ভাত পানী বনাই ৰেডি কৰিবি জানই নহয় ভিনিয়েৰে এখন দুখন ভাজি হ'লে খাবলৈ বেয়া পায় দাইল বনাবি আৰু লগতে 5-6খনমান ভাজি বনাবি গম পালি ইয়াক কৈ দে পঠিয়াই দিব বজাৰলৈ ভিনিয়েৰে আকৌ সেই মাছ মাংস নহ'লে ভাত নাখায় নহয় সোনকালে লৈ আহিবলৈ ক ঠিক আছে মা এৰা কি হ'ল তোমাৰ মনটো দেখোন মৰা মই এটা কথা বুজি নাপাওঁ মা আৰু দেউতাই নিজৰ পুতেকতকৈ জোৱাইকক কিয় ইমান বেছি গুৰুত্ব দিয়ে তুমি অথনি চাহ খাবলৈ বিস্কুট বিচাৰোঁতে মায়ে বিস্কুট নাই বুলি ক'লে আৰু এতিয়া বাইদেউ অহাৰ লগে লগে চানা বিস্কুট ভুজিয়া সকলো ওলাই পৰিল হা কিয় মানে এনেকুৱা কৰে এই কথাটোৱে মোৰ মনটো খুলি খাই আছে মা আৰু দেউতাই ভিনদৌক মৰম কৰা দেখিলে মোৰ বুকুখন কিবা ফাটি চিটি যায় হাৰি সিহঁতক মৰম কৰক কিন্তু সিহঁতৰ আগতে মোক যিটোহে ব্যৱহাৰ কৰে এনেকুৱা লাগে যেন মই এইখন ঘৰৰ ল'ৰা নহয় এইখন ঘৰৰ কাম কৰা ল'ৰাহে মোৰ বৰ বেয়া লাগে জানানে মই নিজৰ কথা চিন্তা নকৰোঁ কিন্তু তোমাক এনেকুৱা ব্যৱহাৰ কৰা দেখিলে মোৰো বহুত বেছি দুখ লাগে নাজানো মা আৰু দেউতাৰ হৈছে কি অলপমান দিনৰ পৰা দেউতা আৰু মা অলপ জোখতকৈ বেছিয়ে বাঢ়িছে কেৱল ভিন্দৌকে থাকে মোক দেখা নাপায় মোক তেওঁলোকে এইখন ঘৰৰ কাম কৰা ল'ৰাৰ দৰেহে ব্যৱহাৰ কৰে আৰু জোৱাইকক একমাৰে নিজৰ পুতেকৰ দৰে নাখায়ো খুৱাই এইবোৰ চাই মই সহ্য কৰি থাকিব নোৱাৰোঁ সেইখন ঘৰৰ পৰা ওলাই গুচি যাব মন যায় মোৰ মই এইবোৰ উটংকি চাই থাকিব নোৱাৰোঁ কি কথা কৈছা এইবোৰ তুমি এইখন ঘৰৰ তুমি ল'ৰা এইখন ঘৰৰ পৰা তুমি কেনেকৈ ওলাই যোৱাৰ কথা ভাবিব পাৰিছা এইবোৰ কথা নাভাবিবা দিয়া মাহঁতে নিশ্চয় এদিন নহয় তুমি বুজি পাব এইবোৰ কথা
কিন্তু কেতিয়া কেতিয়া বুজি পাব মাহঁতে এইবোৰ কথা? হা, মোৰ যে বেয়া লাগে সেইবোৰ কথা মাহঁতৰ কোনো গুৰুত্ব নাই। ঘৰৰ যিকোনো এটা সিদ্ধান্ত ল'বলৈ হ'লে ভিনদেউৱে যি ক'ব তাকেই হ'ব। মোৰ কথাৰ কোনো মূল্য নাই। হা, মই এইখন ঘৰৰ ল'ৰা হৈ মোৰ মতে একো কাম নকৰে মাহঁতে। ভিনদেউৱে যিটোকে ক'ব সেইটোৱে ভাল মুঠতে। নাজানো তোমাৰ মা দেউতাৰ হৈছে কি। নিজৰ ল'ৰাটোৰ কথাত একোৱেই গুৰুত্ব নাই। কেৱল জোৱাইকক লৈ তেওঁলোক ব্যস্ত। মায়েতো মূৰ পিটিকি থাকে, ভৰি পিটিকি থাকে কেতিয়াবা। ইমান ভাল পায়নে? আৰু তোমাক অকল কেটেৰে জেঙেৰাকৈ কথা কৈ অকল গালি পাৰি থাকে। কি কৰি আছা? সোনকালে ভাতকেইটা লাগিবলৈ ক'লো। কিহৰ লেকচাৰ দি আছা গিয়েৰৰ লগত? গৈছো মা, মই ভাত বহাই থৈ আহিছো। যোৱা সোনকালে বনোৱাগৈ। মৰমৰ জোৱাইক আহিব যে, সেইকাৰণে কিবা ৰক্ষা লাগি আছে। যোৱা, নহ'লে আকৌ তাকেহে কথা শুনাব। হ'ব দিয়া, সোনকালে ভাতকেইটা ৰেডি কৰোগৈ। বিয়াত ভাত হৈছে যে মাংসকণ। ভাল হৈছেনে জোৱাই? তুমি ভাল পোৱাৰ কাৰণে একদম ধুনীয়াকৈ সেই লেগ পিচটো থৈয়ে দিছিলোঁ তোমাৰ কাৰণে বনাবলৈ। এতিয়া ধুনীয়াকৈ সেই খোৱা আৰু ভাতকেইটা। মায়ে জানা, তোমাৰ কাৰণে লেগ পিচটো কিমান ধুনীয়াকৈ ফ্ৰাই কৰি দিছে নহয়। তুমি ভাল পোৱা যে। মজা লাগিছে, বৰ ধুনীয়া। কোৱা জোৱাই কোৱা। তুমি আকৌ সেই ফোন কৰি পেলাই আমাক আগতে খাই দিবলৈ ক'লা কাৰণেহে আমি খালোঁ। আকৌ বেয়া চেয়া নাপাবা আকৌ পাই। নাই নাপাওঁ। মোৰ অকণমান অহা দেৰি হ'ব বুলি সেই ক'লোৱে নহয় আৰু। পিছে বৰ বেছি দেৰি নহ'লে বাৰু, পায়ে গ'লো সিয়াতো। মা, আপোনালোকে খাই বৈ হ'লেই নহয়। আপোনালোক উঠি দিয়াহেঁতেন মই এখেতকো ভাতকেইটা ভিনদেউৰ লগতে দি দিব পাৰিলোঁ হয়। কি হ'ল? তহঁত দুটাই কি ভাতকেইটা অকণমান দেৰিকৈ খালে নহয় নি? একেবাৰে খং লাগি থাকে নহয় জানো? ভিনীয়ে ভাত খাই আছে দেখা নাই? আমি কথা পাতি আছোঁ। যা, অকণমান দেৰিকৈ খালে হ'ব নহয়। নহ'লে মাটিত থাকে যা। একেবাৰে ডাইনিঙত বহি নাখালেও হ'ব নহয়। যা, তাৰপিছত ওপৰত কিবা এটা পাই ল'বি যা। মা, মইতো তলতেই খাম বাৰু, কিন্তু এখেতকহে দি দিম বুলি ভাবিছিলোঁ ওপৰতে। সেইটা আকৌ তলত বহি খাই বেয়া পাই যে। হ'ব যোৱা বৰি, তোমাৰ বৰ কাম বন নাইকিয়া এই মানুহটো তলত বহিও খাব পাৰিব। যাৰ যিমান ইনকাম সিমানৰ ওপৰতহে ভিত্তি কৰি পেলাই বস্তু খাব লাগে। তাৰ কাম বন নাই, মোৰ ওপৰত ভৰসা কৰি খাই আছে। যোৱা, তোমালোকে পাকঘৰতে খোৱাগৈ। যোৱাৰ লগত কথা আছে। হ'ব দেউতা। হ'ব দিয়া নন্দিনী, মই ভাত নাখাওঁ। মোৰ ভাত খাবলৈ আৰু ভোক নাই। ক'ত ভোক থাকিব? ঘৰখনত আৰু ইফালৰ পৰা সিফাল কৰি থাকোঁতে থুচকৈ কিবা এখোপা পেটত ভৰায়ে থয় নহয়। ক'ত ভোক লাগিব? হয় নেকি? তুমি ভাবিলা ঘৰত খোৱা বোৱাৰ কামবিলাকে কৰি থাকা। কামনো কি আৰু তাৰ, সেইবোৰকে কৰি থাকে। মই ঘৰত একো কাম নকৰোঁ নহয়, কোনেও মোক কাম কৰাব নেদেখে। মই লিপকৈ কাম কৰিব লাগিব, আৰু ময়ে কথা শুনিব লাগিব। হা, চুপ থাক। ভিনিয়ৰৰ আগত এনেকৈ কথা ক'বলৈ লাজ লগা নাই? হা, পঢ়িলি শুনিলি, মূৰত একোটা নহ'ল। মূৰত কিবা এটা হোৱাহেঁতেন চাকৰি এটা পালিহেঁতেন। হ'ব দেউতা, একেটা কথাকে মোক বাৰে বাৰে কৈ থাকিব নালাগে। মই জানো পঢ়ি শুনি মই চাকৰি নাপালোঁ বুলি। ভাইটি, তই কিন্তু লিমিট ক্ৰছ কৰিছ। তই যে দেউতাক তুমি কথা কৈছ। এই ৰ'বা, তোমালোকৰ কথা বতৰাৰ মাজত মোৰ ভাত খাবলৈ পাহৰি গৈছোঁ। আৰু কথা এটা মনত কৈছে এইকণ সময়তে, মই কথাটো কৈ দিম বুলি ভাবিছোঁ। দেউতা, আপুনি যে কৈছিল আপোনালোকৰ মেইন ৰাস্তাৰ কাষত মাটি আছিলে বুলি, সেই মাটিকণ কিন্তু বেচিলে এতিয়া বহুত দাম পোৱা হ'ব দেই। আপুনি কথাটো এবাৰ ভাবকচোন দেউতা, বহুত টকা পাব কিন্তু। কি? আমাৰ মাটি বাৰীৰ লগত আপোনাৰ কি দৰকাৰ? কিয় বেচিম আমি? আমাৰ মাটি বেচিবলৈ এতিয়া একো প্ৰয়োজন হোৱা নাই। কি দৰকাৰ আছে আমাৰ মাটি বেচিবলৈ? মাটি বেছি খাবলৈলগীয়া হোৱা নাই নহয় আমাৰ এতিয়া। তুমি মনে মনে থাকা ভাইটি, তুমি কি জানা? তুমি ঘৰত অকল খাবহে জানা, তাৰ বাহিৰে কি জানা? মই দেউতাক লাভৰ কথা কৈছোঁ, বুজিছা? সেইকণ মাটিত এতিয়া কোটি টকা দি আছে। তুমি কি বুজিবা সেইবিলাক কথা? কি কোটি টকা পাম আমি? বেয়া নহয় পিছে কথাটো। সেই শুনিছেনে, জোৱাই ভাল আইডিয়াটোকে দিছে। ইমানখিনি মাটি আছে, সেইকণ মাটি বেছি যদি আমি কোটি টকা পাওঁ, তেতিয়াহ'লে কি লোকচান আছেনো? হয় দিয়া, তুমি ঠিকেই কৈছা। মা, তোমালোকে সেই মাটিকণ বেছি জীৱনটো একেবাৰে টেনচন নাইকিয়াকৈ থাকিব পাৰিবা। তাৰমানে তোমালোকৰ জোৱায়ে কিবা এটা ক'বলৈ পালেহে, নভবা নিশ্চিন্তা কৰি তাৰমানে তোমালোকে ৰেডি হৈ গ'লা বেচিবলৈ। হা, আৰে মোৰ এইখন ঘৰত কিবা অধিকাৰ আছে নে নাই? মই একো কথাতে মাত মাতিব নোৱাৰোঁ? হা, মোৰ কিবা ভৱিষ্যত আছে নে নাই? সেই মাটিকণ এতিয়া বিক্ৰী কৰিব লাগে কি কাৰণে? হা, কি প্ৰয়োজন হৈছে আমাৰ? তই সেইবোৰ নাজানা নহয়। তই কিডাল জান? হা, দেখা নাই ভিনিয়েৰে বিজনেছ কৰিয়ে কিমান টকা ঘটি আছে? তই পাৰিছ সেইবিলাক কৰিবলৈ? নালাগে মোক তেনেকুৱা পইচা। একো চাকৰি বাকৰি নথকাকৈ ভিনদেউৱে কিহত ইমান টকা পায় সেয়া ভগৱানেহে জানিব। তই ভিনিয়েৰক তেনেকৈ ক'বলৈ আহিছ? হা, তোৰ লাষ্টৰ বোলা বস্তুটো আছে নে? হা, তই ভিনিয়েৰক তেনেকৈ ক'বলৈ আহিছ? হা, ভিনিয়েৰে কষ্ট কৰি পাইছে সেইখিনি পইচা। তোৰ নিচিনাকৈ ঘৰত বহি পেলাই নহয়। তই মুখখন অকণমান লেকাম দে দেই, কৈ দিছোঁ কিন্তু। মই কিবা এটা কথা এটা ক'লে মানে সকলোবোৰ বেয়া হৈ যায়। হা, মই এইখন ঘৰৰ ল'ৰা হয়নে নহয়? মই একো এটা কথা ক'বই নোৱাৰোঁ, সকলোৰে বেয়া লাগি যায়।
কিন্তু ভিনদেউ একবাৰে যি কয় তাকে সকলোৱে শুনে হা মই এইখন ঘৰৰ ল'ৰা হয়নে নহয় আচলতে তোক কোনে নহয় বুলি ক'লে হা আমি যি কওঁ তাকে মানি চলিবি নহ'লে তোক এইখন ঘৰৰ পৰা গোটিয়াই উলিয়াই দিম কৈ দিলো কিন্তু এতিয়া মানে অৱশেষত সেইটো হ'বলৈহে বাকী থাকিল হা ইমান দিনেতো এইখন ঘৰত মই মৰম চেনেহ সন্মান একোৱে নাপালো যেতিয়াৰ পৰা ভিনদেউ এইখন ঘৰলৈ আহিবলৈ ল'লে তেতিয়াৰ পৰা কেৱল জোৱাইটোক লৈ তোমালোক ব্যস্ত থাকা মোৰ কোনো গুৰুত্ব নাই মই যে তোমালোকৰ নিজৰ ল'ৰা মই যে কিবা এটা আছো সেইটো মোৰ প্ৰতি তোমালোকৰ কোনো গুৰুত্ব নাই অকল ভিনদেউক লৈ তোমালোকে ব্যস্ত থাকা আগতে মোৰ কাৰণে থোৱা মাংস অকণ মায়ে এতিয়া ভিনদেউৰ কাৰণে থোৱা এতিয়া মই পৰ হৈ পৰিলোঁ ভিনদেউহে আপোন হৈ পৰিলে মোক ইমানেই তোমালোকে অৱহেলা কৰিবলৈ ল'লা ঠিক আছে এইষাৰ কথা ক'বই যেতিয়া পাৰিলা মই আৰু এইখন ঘৰত নাথাকোঁ ইমানখিনি হোৱাৰ পিছত মই এইখন ঘৰত থাকিব নিবিচাৰোঁ মই এইখন ঘৰত থকালৈকে মই কাকো মাটি বিক্ৰী কৰিব নিদিওঁ মই দৰকাৰ হ'লে কি কৰি দিম কোনো ঠিক নাই দৰকাৰ হ'লে মই জেলত যাম তাৰ মানে তুমি মোৰ ওপৰত মানে হাত উঠোৱাৰ কথা ভাবিছা নহয় জেলত যোৱাৰ কথা যে কৈছা হে ভগৱান মই ইমান অপমান সহ্য কৰি এইখন ঘৰত ঘূৰি দিবলৈ নাহোঁ দেই মই এতিয়াই যামগৈ হেৰা কিয় খং কৰিছা কি তুমি তাৰ কথা শুনিবলৈ কোনো দৰকাৰ নাই দৰকাৰ হ'লে সেই এখন ঘৰ পৰা ওলাই যাব নে কি কমা তোৰ কাম বন নাইকিয়া এটা ইয়াত খুৱাই পিনে ৰাখিবলৈ নাই তই যি কৰা কৰি থাক তই এনেকৈ ক'বলৈ আহিছ জয় তুমি নাযাবা দেই তুমি নাযাবা এই গ'লে ই জলৈ তাক গৈ থাকক কাম নাইকিয়া তই ক'লৈ যাব নোৱাৰি ই ফুটনিতেহে কৈছে ই ক'তো যাব নোৱাৰে আজিলৈকে এটকা এটা ইনকাম কৰিব নাই বাহিৰলৈ গৈ পেলাই সি ঘৰে যাব পাৰিব তাৰ হাতত ফুটা কৰি এটা নাই সি নে এইবোৰ হেৰি কৈছে ঐ ক্ষমা খোজ বুলি কৈছে হা মিনা নোখোজো মই কিয় ক্ষমা খুজিম মই আমাৰ ঘৰৰ মাটি বাৰীৰ হিচাপত মাথা মাৰিবলৈ কি দৰকাৰ কি কথা কৈ আছে আপুনি এইবোৰ হ'ব বৰ হালৰি দেখুৱাব নালাগে মোৰ ভাইটোক তই ভাল পাই পেলাই বিয়া হৈ আহি চব শেষ কৰি পেলালি কিমান ধনী ঘৰৰ ছোৱালীজনী চাই দিছিলে সি একো নকৰাকৈ সিহঁতৰ শহুৱেকৰ ঘৰৰ টকা ইনকামতে সি খাই থাকিব পাৰিলেহেঁতেন তোৰ নিচিনা যে এইখন ঘৰলৈ আনিহে গোটেইখন খেলি মেলি হৈ গ'ল বা তই নন্দিনীক তেনেকৈ ক'বলৈ ক'ত সাহস পালি তই চুপ থাক মোক ক'ত সাহস পালি সুধিব নালাগে তই গোটেই ঘৰখনে শেষ কৰি দিলি পঢ়া শুনা কৰি কিডাল কৰিলি না চাকৰি এটা কৰিব পাৰিলি না ব্যৱসায় এটা কৰিব পাৰিলি ঘৰত কেৱল দেউতাৰ টকাৰে খাই ঘৈণীয়েৰকো ইয়াতে ফ্ৰীতে খুৱাই আছ চুপ থাক আলটু ফাল্টু কথা ক'বলৈ নাহিবি এইখন মোৰ ঘৰ গতিকে এইখনত মই ফ্ৰীকে খাওঁ কিবাকে খাওঁ সেইটো মোৰ কথা তই এইখন ঘৰৰ পৰা ওলাই যোৱা ছোৱালী তোৰ ইয়াত কোনো মাত নাই মোৰে ভুল আৰু আজি ময়ে চৰ খাবলগীয়া হ'ল নাথাকো এইখন ঘৰত মই যিখন ঘৰত মোৰ কোনো সন্মান নাই মোৰ কোনো মৰম চেনেহ নাই সেইখন ঘৰত মই এখনতে কোনো নাথাকো নন্দিনী ব'লা আমি এতিয়া ওলাই যাম যা কেইদিন ক'ত থাকিবি যা দুদিনৰ পাছত খাবলৈ নাপায় আকৌ এইখন ঘৰলৈ আহিবি যা খাবলৈ নাপালে দৰকাৰ হ'লে মৰি যাম তথাপিতো নাহোঁ মই তোমালোকৰ মৰমৰ জোৱাইক লৈয়ে তোমালোকে সুখেৰে দিন কটোৱা আহা নন্দিনী ইয়াত আৰু মই এখনতে থাকিব নোৱাৰো যিখন ঘৰত মোৰ কোনো গুৰুত্ব নাই সেইখন ঘৰত মই এখনতে থাকিব নোৱাৰো তুমি বেয়া নাপাবা দেই কি কবা আৰু এইটো মোৰটোত একো নাই এতিয়া খঙতে কিবা এটা ক'বলৈ ওলাই যাব তাৰপিছত আকৌ ওলাই যাব সেইকাৰণে মানে আহি পেলাই তুমি সেইবোৰ কথা বেয়া নাপাবা দেই খোৱা তোমাৰ ভালকেইটা খোৱাহে নষ্ট হৈছে ভালকেইটা ঠাণ্ডা হয় নেকি ঠিক নাই খোৱা তুমি বেয়া নাপাবা দেই নন্দিনী আৰু মীনা ঘৰেদি গুচি গ'ল কিন্তু মাক দেউতাকৰ কোনো দুখ নাই মাক দেউতাক ব্যস্ত থাকিল কেৱল জোৱাইকক সন্তুষ্ট কৰাত নিজৰ পুতেকক একেবাৰে গুৰুত্বহীন কৰি নিজৰ জোৱাইকক তেওঁলোকে উঠাই ল'লে মূৰৰ ওপৰত আহকচোন ইয়াৰ পিছত কিনো হয় চাওঁ নন্দিনী আৰু মীনা যদিও দুদিনৰ পিছতে ঘূৰি আহিব বুলি মাক দেউতাকহঁতে ভাবি আছিল কিন্তু সিহঁত ঘৰলৈ উভতি নাহিল এদিন দুদিনকৈ সিহঁত আহিব বুলি বাট চাইছিল কিন্তু সিহঁত ঘৰলৈ ঘূৰি নাহিল ক'ত গ'ল কি কথা কোনেও নাজানে এনেদৰে এদিন দুদিনকৈ বছৰ বাগৰিবলৈ ধৰিলে ঘৰত কোনোবা আছে যদি মাত দিবচোন আপোনালোক কোন আমি বহুত দূৰৰ পৰা আহিছোঁ তুমি চিনি নাপাবা মাজনী তোমালোকৰ ঘৰত ডাঙৰ মানুহ আছেনে কোনোবা আছে মোৰ মা আছে দেউতা আছে মাজনী তোমাৰ মাকো আগৈ যোৱা এহাল বুঢ়া বুঢ়ী আহিছে ভিক্ষা খুজিবলৈ দুটামান চাউল আৰু পাৰে যদি 2 টকা আমাক দিব পাৰিব নেকি তোমাৰ মা দেউতাক মাতা গৈছোন যোৱা আমি বৰ কষ্টৰে আহিছোঁ এইখিনি ঠাইলৈকে ঠিক আছে ককা আইতা তোমালোক ইয়াতে ৰোৱা মই মা দেউতাক মাতি আনোগৈ ছোৱালীজনী আমাক ককা আইতা বুলি মাতিছে মোৰ শুনি বৰ ভাল লাগিছে জানেনে আমাৰ মীনালৰো যদি ল'ৰা ছোৱালী হৈছে ইমান মানেই হ'ব চাগে ক'ত বা আছে মোৰ ল'ৰাটো তাকেহে ক'ত পাই
হেৰাই থাকিল আমাৰ ল'ৰাটো। আৰে মা, এয়া দেউতা, এয়াচোন মা আৰু দেউতা। বোৱাৰী মীনা, তহঁত এইখন তহঁতৰ ঘৰ? অঁ, এইখন আমাৰ ঘৰ। কি হ'ল? আমাৰ ঘৰখন দেখি তোমালোকৰ ঘিণ লাগিছে নেকি বাঁহ বেতৰ কাৰণে? তেনেকৈনো কিয় কৈছ অ' বোপাই? আমাৰ অৱস্থাটো চাচোন, আমিতো ভিক্ষা খুজিবলৈ আহিছো ন। কি মা দেউতা আপোনালোকে এইবোৰ কি কৈছে? আপোনালোকে ভিক্ষা খুজিবলৈ আহিছে? কি মানে এইবোৰ? কি কম বোৱাৰী, নিজৰ কৰ্মফল নিজে পালো। মই আৰু দেউতাৰে আজি 4-5 বছৰ আগৰ পৰা অ'ত ত'ত খুজি মাগিয়ে খাই ফুৰিছো। থাকিবলৈ আন লাগি ঠাই অকণমানো নাই। এটা জুপুৰি ঘৰত দুইটাই বাস কৰিছো। দিনটো হলে খুজিবলৈ যাওঁ আৰু ৰাতিটো ভগা জুপুৰি দুটা পৰি থাকো অ' বোৱাৰী। কি নিজৰ অত সা সম্পত্তি ঘৰ দুৱাৰ থকাৰ পাছতো কি আবুল তাবুল কৈ আছা তোমালোকে এইবোৰ? আমি আবুল তাবুল কোৱা নাই অ' বোপাই। আমাৰ লগত বহুত অন্যায় হ'ল। আমাৰ লগত বহুত অন্যায় হ'ল অ'। দেউতা, আপোনালোকৰ অন্যায় হ'ল? কি হ'ল মানে? আমি একো বুজি পোৱা নাই, ভালকৈ কওকচোন। শুনা তেতিয়াহ'লে, জোৱাই, তুমি এইবোৰ কি কথা কৈছা? তুমিতো সেই মাটিকণ বিক্ৰী কৰিবৰ বাবেহে মোৰ পৰা তুমি চহীটো লৈছিলা। তুমিতো মোক কোৱা নাছিলা যে গোটেই সা সম্পত্তি ঘৰ দুৱাৰ তোমাৰ নামত কৰি পেলাই তুমি মোক চহী কৰিব দিছা বুলি। মইতো তোমাৰ ভৰসাতে মই একো নোচোৱাকৈ মই চহী কৰি দিছো ন। সেইটো আপোনালোকৰ প্ৰব্লেম। মোৰ প্ৰয়োজন আছিল আপোনালোকৰ মাটি সম্পত্তিৰ অধিকাৰী হোৱা। গতিকে মই মোৰ ক্ষমতাৰ বলেৰে মই সেইখিনি নিজৰ কৰি ল'লো। হে ভগৱান, তুমি আমাৰ লগত এনেকুৱা অন্যায় কেনেকৈ কৰিব পাৰা মাজনী? তইতো আমাৰ ছোৱালী, তই আমাৰ লগত কেনেকৈ এনেকুৱা কৰিব পাৰ হা? বাদ দিয়া হে মা। তোমালোকৰ নিজৰ ছোৱালী নিজৰ ল'ৰা এইবোৰ কথা তোমালোকৰ মুখত শুনি নালাগে। তোমালোকে ভাইটিকে এইখন ঘৰৰ পৰা উলিয়াই দিবলৈ তোমালোকে কোনো কুণ্ঠাবোধ নকৰিলা। আৰে মোৰ নিচিনা উলিয়াই দিয়া ছোৱালীজনীক তোমালোকে ক'ত গুৰুত্ব দিবা? তোমালোকে বেলেগক পাত্তা নিদিয়া হোৱা। গতিকে কি ঠিক কোনদিনাখন মোকো বা তোমালোকে পাত্তা নিদিয়া হোৱা। সেইকাৰণে মই আৰু মনোজে লগ লাগি এই খেলখন খেলি পেলালো। এতিয়াৰ পৰা এই ঘৰ দুৱাৰ সা সম্পত্তি তোমালোকৰ যিমান মাটি বাৰী আছে সকলোবোৰ আমাৰ দুটা নামত হৈ গ'ল। হে ভগৱান, মই এইবোৰ কি শুনিছো? তই আমাৰ ছোৱালীজনী হৈ তই আমাৰ লগত এনেকুৱা ডাঙৰ অন্যায় কৰিব পাৰিলি হা? তহঁতক ইমান মৰম কৰাৰ পাছতো তহঁতে কেনেকৈ আমাৰ লগত এইবোৰ কৰিব পাৰিলি? জোৱাই, তোমাক আমি ইমান বিশ্বাস কৰিছিলো, মৰম কৰিছিলো। তোমাক নাখাই খুৱাইছিলো। নিজৰ ল'ৰাটোতকৈ তোমাক বেছি গুৰুত্ব দিছিলো, বেছি মৰম কৰিছিলো। তাৰ মৰমৰ চিনস্বৰূপে তুমি কি আমাকে বিশ্বাসঘাতকতা কৰিলা হা? এই মনে মনে থাকক, অদৰকাৰী লেকচাৰবোৰ মাৰি থাকিব। আপোনালোকে নিজৰ ল'ৰাকে চিনি নাপায়, মোক কি চিনি পাব? সেই দুদিনৰ কাৰণে আপোনালোকে মোক মৰম চেনেহ কৰিছে। পিছত যদি আপোনালোকে মোকে ঠেলা মাৰি দিয়ে তেতিয়া কি হ'ব? গতিকে মই মোৰ চল চাতুৰিৰে মই নিজৰ কাম কৰি লৈছো। আপোনালোকৰ আলটু ফালটু কথাবিলাক মোক কৈ থাকিব দেই। মই এইবিলাক কথা একদম বেয়া পাওঁ। হে ভগৱান, কি কৰি পেলালো আমি? বহুত ডাঙৰ ভুল কৰি পেলালো। এইবিলাক ৰন্ধা ধনা কৰি নাথাকিবলৈ মোৰ মুখৰ আগত মই এইবিলাক একদম ভাল নাপাওঁ। থাকিবলৈ মন আছে যদি এইখন ঘৰত থাকক, যদি থাকিব মন নাই আপোনালোকে এইখন ঘৰৰ পৰা গুচি যাব পাৰে। জোৱাই, তুমি কি কৈছা? তুমি এবাৰ নিজে ভাবি চাইছা নাই? তুমি আমাৰ ঘৰখনৰ পৰা আমাকে উলিয়াই দিবলৈ আহিছা, ক'ত সাহস পালা তুমি? দেউতা, পাহৰি নাযাব, এইখন এতিয়া মোৰ ঘৰ, মোৰ নামত আছে সকলো কাগজ পত্ৰ। দেউতা, একো নহয় দিয়া। এইখন ঘৰত তোমালোকে থাকিবলৈ পাবা নহয়, আমি উলিয়াই নিদিওঁ। তোমালোকে ইমান গৰজি থাকিব নালাগে। মা, এইখন ঘৰৰ সকলো কাম বন কৰাৰ দায়িত্ব এতিয়াৰ পৰা তোমাৰ। কৈ দিছো, মই কিন্তু একো কাম বন কৰিব নোৱাৰো। মোৰ পৰা আশা নকৰিবা। যদি এইখন ঘৰত থাকিবলৈ মন আছে তোমালোক দুইটা ঘৰখনৰ কাম বন সকলো কৰিব লাগিব। হা, আমি এতিয়া এটা পাৰ্টি কৰিব লাগিব। সেই ইমান বিশাল সা সম্পত্তিৰ মালিকনী হ'লো আমি এতিয়া। আহা, আজি বাহিৰত গৈ দুইটাই পুৰা এনজয় কৰিম। ব'লা। হেৰা, এইবোৰ কি হৈ গ'ল আমাৰ লগত? মই মোৰ কাণখন, মোৰ চকুকেইটাক বিশ্বাস কৰিব পৰা নাই। মই কি দেখিছো, কি শুনিছো এইবোৰ? আমাৰ লগত এনেকুৱা কৰিব বুলি কেতিয়াও ভবা নাছিলো। সেই আমাৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিলে। হে ভগৱান, মই এইবোৰ বিশ্বাসেই কৰিব পৰা নাই জানা। ইমান দিনে সি আমাৰ লগত ইমান ভালৰি হৈ আছিল, তাৰমানে সেইকাৰণে দেখিছেনে কিমান কুবুদ্ধি লৈ আহিছিল। আনকি আমাৰ নিজৰ ছোৱালীজনীও আমাক বিশ্বাসঘাতকতা কৰিলে। হে ভগৱান, ইমান দিনে ল'ৰাটোলৈ মনতে পৰা নাছিল, কিন্তু আজি ইহঁতে আমাক যেতিয়া ঠেলা মাৰি আমাক বিশ্বাসঘাতকতা কৰিলে। আজি মোৰ ল'ৰাটোলৈ বৰ মনত পৰিছে। আমি তাৰ কথা শুনা হ'লে হয়তো এনেকুৱা দিন নহ'লেহেঁতেন আমাৰ। জোৱাই, কিয় মাতি আছিলা তুমি মোক? ঐ বুঢ়ী, তোৰ মাৰ খাব মন গৈছে নেকি হা? তোক মই অথনিতে মালৰ লগত খাবলৈ তোক মই মাংস বনাবলৈ কৈছিলো নে নাই? তই কি এতিয়ালৈকে বনোৱাই নাই মানে? মই গমেই পোৱা নাছিলো। ৰ'বা, মই এতিয়াই বনাই আনি দিছো। সোনকালে যা, নহ'লে মই কি কৰোঁ জানই নহয়। বুঢ়ীক ইয়াত থাকিবলৈ দিয়াৰ কাৰণে চান্স পাইছ নেকি তহঁতে? যি কওঁ তাকে শুনিবি, নহ'লে মটৰ বটল মাৰি মোক ফালি দিম। নাই, এনেকুৱা নকৰিবা। মই এতিয়াই বনাই আনি দিছো। সিহঁতে আপোনালোকৰ লগত ইমান অন্যায় কৰিব পাৰিলে? কি আচৰিত। মই দেখোন মোৰ কাণকে বিশ্বাস কৰিব পৰা নাই। আৰে,
যিটো জোৱায়েকক পাই নিজে জন্ম দিয়া সন্তানক মাক বাপেকে পাহৰি যাব পাৰে, সেইটো জোৱায়েকে আকৌ এতিয়া সেইটো ৰূপ কৰিলে, এয়া কেনেকৈ সম্ভৱ? কেনেকৈ সম্ভৱ নহ'ব বোপাই? আমি কৰা পাপ কৰ্মৰ ফল এই জনমতে ভুগিব নালাগিব জানো? আমি পাপী, নিজ সন্তানক গুৰুত্ব নিদি টকা পইচা চাই বেলেগক গুৰুত্ব দিয়াৰ ফল আজি আমি পালো। আপোনালোকে একদম ঠিকেই কৈছে। মানুহে মানুহে এই জনমত কৰা পাপৰ ফল এই জনমতে ভুগিব লাগিব। আপোনালোক কেনেকুৱা মাক দেউতাকহে নিজৰ সন্তানক গুৰুত্ব নিদি আপোনালোকে বেছিকৈ আনৰ ল'ৰা এটাকহে বেছি গুৰুত্ব দিলে। আৰে জোৱাইকক মৰম নকৰিবলৈ কোৱা নাই, কিন্তু নিজৰ পুত্ৰক অৱহেলা কৰি নহয়। পালেনে এতিয়া মজাটো আপোনালোকে? হেৰি, আপুনি কোন হয়? আপুনি এইবোৰ মাজত কিয় সোমাইছে? মই মৃণালৰ দেউতাক, বুজিলে? দেউতা আপুনি? আপুনি আপোনালোকে নিশ্চয় আচৰিত হৈছে, নহয় জানো? আৰে আপোনালোক কেনেকুৱা মাক দেউতাকহে যিয়ে নিজৰ জন্ম দিয়া সন্তানক ঘৰৰ পৰা উলিয়াই নিজৰ জোৱায়েকক ইমান আগস্থান দিলে? হা? আৰে এইহাল ল'ৰা বোৱাৰী মানুহে বহুত সাধনাৰ ফলতহে পায়, বুজিলে? আপোনালোকে সেইহাল লক্ষী বোৱাৰী আৰু ল'ৰাক ঘৰৰ পৰা কেনেকৈ উলিয়াই দিব পাৰিলে কওকচোন? আপুনি কি কৈ আছে এইবোৰ? মই হ'লে একোৱে বুজিব পৰা নাই। আপোনালোকে যেতিয়া নিজৰ জোৱায়েকক সৰ্বশ্ৰেষ্ঠ বুলি ভাবি পেলাই ল'ৰাটোক ঘৰৰ পৰা উলিয়াই দিছিলে, তেতিয়া আহি সিহঁত দুটা মোৰ ঘৰত সোমাইছিলহি, মোৰ ওচৰত কাম বিচাৰিছিলহি, আৰু মই সিহঁতৰ দুখৰ কথা শুনি মোৰ ঘৰত কাম দিছিলোঁ। মোৰ মানুহজনী 2 বছৰ আগৰ পৰা বেমাৰ এটা হৈ আছিল, কিন্তু কিনো ভগৱানৰ লীলা জানো, নন্দিনী আৰু মৃণালৰ শুশ্ৰূষাত মানুহজনী একেবাৰে সুস্থ হৈ উঠিল, যাৰ বাবে মই মৃণাল আৰু নন্দিনীক মোৰ নিজৰ ল'ৰা বোৱাৰী হিচাপে আঁকোৱালি ল'লোঁ, আৰু মোৰ গোটেই সা সম্পত্তিৰ মালিক হিচাপে মই মৃণালক দি দিলোঁ। মৃণালক মই গোটেই সা সম্পত্তিৰ মালিক কৰি দিলোঁ, সকলো কাগজ পাতি তাৰ নামত মই লিখি দিছোঁ। কিন্তু চাওকচোন আপোনাৰ ল'ৰা কিমান সাধাৰণভাৱে থাকি ভাল পায়। সি ইয়াতহে বেছি ভাল পায়, মোৰ অট্টালিকাখন ঘৰটোত থাকি ভালেই নাপায়। বিশেষকৈ এইখন ঘৰতহে সিহঁতে থাকিবলৈ ভাল পায়, সেইকাৰণে মোৰ কোনো প্ৰব্লেম নাই, ইহঁতে য'তেই থাকিব মন কৰে ত'তেই থাকিব। তাৰমানে সি দেউতা, আপোনালোকে যি শুনিলে সেয়াই সত্য। পৃথিৱীত ভগৱান আছে নহয়, তোমালোকে মোক জন্ম দি মোৰ লগত অন্যায় কৰিলা, কি হ'ল? ভগৱানে মোৰ বাবে এজন পিতৃ থৈয়ে দিছিল, যাৰ মৰমৰ বাবে আজি মই এইখন পৃথিৱীত জীয়াই আছোঁ, সুখেৰে জীয়াই আছোঁ। মোৰ নামত অজস্ৰ ধন সম্পত্তি আছে, কিন্তু মই সেই সম্পত্তি লৈ কাৰো ওচৰত গৌৰৱ কৰিবলৈ যোৱা নাই বা অহংকাৰ কৰা নাই। মই এজন সাধাৰণ মানুহ হিচাপে জীয়াই আছোঁ। কিন্তু তোমালোকে মোক কি কৰিছিলা? তোমালোকৰ ধনী জোৱায়েৰাক পাই মোক তোমালোকে অৱহেলা কৰিছিলা, আৰু ঘৰৰ পৰা ওলাই অহা পাছত মোক বিচৰাৰো এটা তোমালোকে চেষ্টা নকৰিলা। আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল আমাৰ। আমি আমাৰ নিজৰ সন্তানৰ লগত কৰা অপকৰ্মৰ ফল আজি পালো। তই সুখেৰে থাক দে, তই সুখেৰে থাক। আমি তোক আৰু কেতিয়াও অশান্তি দিবলৈ এইখন ঘৰলৈ নাহো। ভগৱানে আমাক এই জনমৰ পাপৰ ফল এই জনমতে দিছে বোপাই। পাৰিলে এই মাৰে বাপেৰক ক্ষমা কৰি দিবি। তই সদায় সুখত থাক। তোক অশান্তি কৰিবলৈ আমি আৰু কেতিয়াও নাহো। তই সদায় সুখত থাক। মা, দেউতা, আপোনালোকে এইবোৰ কি কৈছে? আপোনালোকে আমাৰ লগত অন্যায় কৰিলে বুলি আমি আপোনালোকৰ লগত অন্যায় কৰিব নোৱাৰো। আমাৰ বিবেকে তেনে কথা নকয়। আপোনালোকে মৃণালক জন্ম দিছে, আপোনালোকে নিজৰ বুলি নাভাবিলেও মই আৰু মৃণালে আপোনালোকক নিজৰ বুলিয়ে ভাবিছো। আপোনালোকে আমাৰ লগত অন্যায় কৰিছে হয়, কিন্তু আমি আপোনালোকৰ লগত অন্যায় নকৰো। আপোনালোকে বৃদ্ধ বয়সত তেল কৰি মৰিবলৈ আমি এৰিব নোৱাৰো। আপোনালোকে ক'তো যাব নোৱাৰে, আপোনালোক আমাৰ লগত থাকিব। নে কি কয় দেউতা? আৰে তোমালোকৰ কোনটো কথা আজিলৈকে মই না কৈছো? তোমালোকে যি সিদ্ধান্ত ল'বা ভাল সিদ্ধান্ত ল'বা। মই জানো তোমালোকে যি সিদ্ধান্ত ল'লেও মোৰ কোনো আপত্তি নাই। দেখিলে দেউতা, দেউতাই পাৰ্মিশ্যন দিছে আপোনালোকক আমাৰ লগত থকাৰ। গতিকে আপোনালোক ইয়াৰ পৰা ক'তো যাব নোৱাৰে, আপোনালোক আমাৰ লগত থাকিব। আমি থাকোঁতে আপোনালোকক এনেকৈ ভিক্ষাৰীৰ দৰে ঘূৰি ফুৰিবলৈ দিব নোৱাৰো নহয়। মা, দেউতা, তোমালোকে মোৰ লগত যি কৰিলা, কিন্তু তোমালোকৰ দৰে মই নহয়। গতিকে মই তোমালোকক এনেকৈ অকলশৰে মৰি যাবলৈ দিব নোৱাৰো, লোকৰ ঘৰে ঘৰে ভিক্ষা খুজি ফুৰিবলৈ দিব নোৱাৰো। তোমালোক মোৰ মা দেউতা। মই তোমালোকৰ কাৰণে মোৰ হৃদয়ত এঠাইত সদায় তোমালোকক সজীৱ কৰি ৰাখিছো। তোমালোকক এনেকৈ এৰি গুচি যাবলৈ দিব নোৱাৰো। তোমালোক আমাৰ লগত থাকিবা মা, আমাৰ লগত থাকিবা দেউতা। ইমানখিনি হোৱাৰ পাছতো তহঁতে আমাক
মাফ কৰি দিলি আমি বহুত বেয়া মাক দেউতাক বহুত বেয়া সঁচাকৈ আমি বহুত বেয়া মাক দেউতাক নিজৰ সন্তানক গুৰুত্ব নিদি আনক গুৰুত্ব দিয়াৰ ফল আমি পালো এতিয়া কন্দা কটা বন্ধ কৰক আপোনালোকে আপোনালোকে কৰা ভুলৰ বাবে আজি শাস্তি পালে এতিয়া আৰু সকলোবোৰ কথা পাহৰি যাওক এটা নতুন জীৱন আৰম্ভ কৰক আপোনাৰ ইমান ভাল ল'ৰা এটা থকাৰ পাছত আপোনালোকে বহুত ডাঙৰ ভুল কৰি পেলাইছিল গতিকে তাৰ শাস্তি আপোনালোকে পালে এতিয়াৰ পৰা আৰু সেইবোৰ কথা মনলৈ নানিব আমি আটাই মিলি এতিয়া এটা নতুন জীৱন আৰম্ভ কৰিম নে কি কওঁ মৃণাল দেউতা এটা নতুন জীৱন আৰম্ভ কৰিম যিটো জীৱন তুমি মোক দিলা আৰে তই এইবোৰ কি কৈছ তই এইবোৰ পোৱাৰ যোগ্য তই এতিয়া এটা সাধাৰণ মানুহ নহয় তই এটা এতিয়া কোটি টকাৰ মালিক এই সকলোবোৰ আপোনাৰ আশীৰ্বাদৰ হৈছে দেউতা মোক আপুনি সদায় এনেদৰেই মৰমেৰে আৱৰি ৰাখিব দেউতা মোৰ মৰম আশীৰ্বাদ তহঁতৰ লগত সদায় থাকিব আৰে তোক যিকণ স্থানত মই বহালো সেইকণ স্থানৰ পৰা আৰু মই কেতিয়াও উলিয়াই দিব নোৱাৰো ব'ল এতিয়া মাৰকো খবৰটো দিওঁগৈ তই যে তোৰ মা দেউতাক আকৌ ঘূৰাই পালি বুলি হ'ব দেউতা মই এতিয়া ওলাই আহিছো দেখিলেনে বন্ধু বান্ধৱীসকল নিজৰ পুত্ৰক অৱহেলা কৰি আনক উচ্চ স্থান দিয়াৰ ফল কি হ'ল আৰু আজিৰ কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোক যিসকলে মোৰ চেনেলত এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব পুনৰ এটি ধুনীয়া কাহিনীৰ সৈতে আপোনালোকক আকৌ লগ পাম অলপমান ব্যস্ততাৰ বাবে ভিডিঅ' দিয়া দেৰি হৈছিল কিন্তু এতিয়া ভিডিঅ' দিয়াটো কণ্টিনিউ কৰিম আপোনালোকে প্লিজ বেয়া নাপাব ধন্যবাদ